নিজেই বনোৱা ঘৰ নিজেই ভাঙিছে চেচাই অন্য স্থানলৈ আঁতৰাই নিছে আজবাব বিশ্বনাথৰ বেদখলকৃত ভূমিত 17 আগষ্ট দেওবাৰে চলিব বুলডোজাৰ ভূমিহীন বুলি দাবী কৰি পুনৰ সংস্থাপনৰ আহ্বান বেদখলকাৰীৰ এয়া বিশ্বনাথৰ ননকে জাপৰিগুৰি গাঁও য'ত 175 বিঘা চৰকাৰী ভূমি দখল কৰি বসতি স্থাপন কৰিছিল 307টা পৰিয়ালে ৰাজ্যৰ জিলাই জিলাই জোৰদাৰ গতিত বেদখলীকৃত ভূমি চিনাক্তকৰণ আৰু উচ্ছেদ অভিযান অব্যাহত থকাৰ মাজতে জাপৰিগুৰি গাঁৱৰ এই সকল বেদখলকাৰীলৈ বিশ্বনাথৰ স্থানীয় প্ৰশাসনে জাৰি কৰিছিল উচ্ছেদৰ জাননী শনিবাৰে প্ৰশাসনে বান্ধি দিয়া ডেডলাইন উকলাৰ পাছতেই এইদৰে ঘৰ দুৱাৰ ভাঙি অন্য স্থানলৈ স্থানান্তৰিত হৈছে বেদখলকাৰী পৰিয়াল কাৰণ 17 আগষ্ট দেওবাৰে প্ৰশাসনে বেদখলমুক্ত কৰিব অঞ্চলটোৰ 175 বিঘা চৰকাৰী ভূমি অধিকাংশ লোকেই কাখৰীয়া বালিডুবি এলেকাত খহনীয়াৰ কবলত পৰাৰ পাছত এই স্থানত বসতি স্থাপন কৰিছিল হি বুলি ক'লে উচ্ছেদিতই সেইকাৰণে মানে ৰাইজে ঘৰ চৰ ভাঙি মানে ক'তবা গ'ল বা কিছু বোলে বালিডুবি পুৰণা জেগাত গ'ল সেইকাৰণে য'ত মানে মানুহে অলপ ঠাই পাইছে বস্তু বাহিনীবিলাক মানে নি পেলাই তাতে মানে ৰাখিছে আৰু গৰাখহনীয়া মানুহক যেন কোনোবাই চৰকাৰে সহায় কৰে চৰকাৰী ভূমিখিনি অন্য লোকৰ পৰা 40-50 বছৰ পূৰ্বেই ক্ৰয় কৰি লোৱা বুলিও দাবী উত্থাপন কৰিছে উচ্ছেদিত পৰিয়ালসমূহে আমি ইয়াত 45 বছৰৰ পৰা আছোঁ গৰাই যেতিয়া আমাৰ মাটিখিনি খহাই ল'লে পিছত তাৰ পৰা উঠি আহিলোঁ এই মাটিখিনি আমালোকে কিনি লৈছোঁ মানে এইবিলাক নেপালী মানুহ আৰু এই বঙালী মানুহ অসমীয়া মানুহ এইবিলাক মানুহৰ মাটি আছিলে এইবিলাক সিহঁতৰ পৰা আমি কিবা এটা দি পেলাই নহয় এইবিলাক ইহঁতৰ দখলৰ মাটি আছিলে কিবা এটা দি পেলাই আমি লৈছোঁ উচ্ছেদৰ জাননী লাভৰ পাছতেই দিক বিদিক হেৰুৱাই পেলাইছে বেদখলকাৰী পৰিয়ালসমূহে আমি ভাৰতীয় নাগৰিক বুলি দাবী কৰি অন্য স্থানত পুনৰ সংস্থাপন দিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ আহ্বান বেদখলকাৰীৰ মোৰ ইয়াত জাগা দিবই লাগিব স্যাৰ মই আৰু নমানো মোক ঠিকানা বুলি দিব লাগিব মই বাংলাদেশী নহয় মই নাগৰিয়া মানুহ মই স্থানীয় জাগাৰ মানুহ মোৰ সব কিটা ডকুমেন্টস লাগিলে মই আপোনাক দি দিম আপুনি চাব মোৰ কিন্তু ইয়াত জাগা দিব লাগিব মই ক'ত যাম মোৰ ল'ৰা ছোৱালী আছে মোৰ একো নাই মই ক'ত লৈ যাম মই হাজিৰা কৰা মানুহ মোক ইয়াত স্থানীয় কৈ দিব লাগিব মই আৰু নাচাৰো হিমন্ত মামা এইবিলাক যে কৰিব মই তো নাজানো এইবিলাক কৰিব বুলি ইফালে খুব কম দিনতেই উৰিয়ামঘাটৰ উচ্ছেদস্থলীলৈ যাব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকনে ৰেংমা সংৰক্ষিত বনাঞ্চলত গছপুলি ৰোপণ কাৰ্যসূচীলৈ আমন্ত্ৰণ জনাব চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰো মুখ্যমন্ত্ৰী 18 আগষ্টত ৰেংমা সংৰক্ষিত বনাঞ্চলত আৰম্ভ হ'ব দ্বিতীয় পৰ্যায়ৰ উচ্ছেদ অভিযান খুব কম দিনৰ ভিতৰতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় ইয়ালৈ অহাৰ কথা আছে আৰু তেখেতে ইয়াত উপস্থিত থাকি এটা গছপুলি ৰোপণৰ কাৰ্যসূচী তেখেতে ইয়াতে অংশগ্ৰহণ কৰিব য'ত আমি নাগালেণ্ডৰ মুখ্যমন্ত্ৰীকো নিমন্ত্ৰণ জনাম গতিকে আজি অঞ্চলটোৰ বিভিন্ন ঠাই পৰিভ্ৰমণ কৰিলোঁ কেৱল বনানীয়ে নহয় এটা পৰ্যটন ক্ষেত্ৰলৈও ৰূপান্তৰিত হ'ব মুখ্যমন্ত্ৰীৰ সেউজ সংকেতৰ পাছত এইদৰেই এতিয়া ৰাজ্যৰ জিলাই জিলাই বেদখলীকৃত চৰকাৰী ভূমিত উচ্ছেদ অভিযান চলাবলৈ তৎপৰ হৈছে জিলা প্ৰশাসনসমূহ ঠায়ে ঠায়ে অব্যাহত আছে ভূমি জৰীপ প্ৰক্ৰিয়া সৰুপথাৰৰ পৰা ত্ৰিদীপ বৰা আৰু বিশ্বনাথৰ পৰা ভৰত দাসৰ ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত